মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো মক টেষ্ট ছ'চিয়েল সায়েন্সৰ এই ছ'চিয়েল সায়েন্সৰ মক টেষ্টটো তোমালোকৰ যোৱাকালি হৈ গৈছে আৰু আজি মই তোমালোকক এনসাৰখিনি দি দিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লগে লগে ৰিজাল্টটো পায়ে গৈছা আৰু যিবিলাকে নতুনকৈ এক্সামবিলাক দিবা, যিবিলাক হোৱাটছএপ গ্ৰুপত নাই, তোমালোক জইন হৈ কেনে তোমালোকে যিটো মক টেষ্ট দিবা, নেক্সট মক টেষ্টবিলাক তোমালোকে কেনেকৈ দিবা তোমালোকৰ সুবিধাৰ কাৰণে কৈ দিছোঁ। ছাত্ৰ-ছাত্ৰীসকল এনেকুৱাকৈ মক টেষ্ট আহিব, তোমালোকৰ হোৱাটছএপত এটা লিংক যাব গ্ৰুপত, তাতে ক্লিক কৰাৰ লগত এনেকুৱা এটা ফেচ আহিব। এই পেজটোত কি কৰিবা, এই পেজটোত তোমালোকে ইমেইল আইডিটোত কি কৰি দিবা, তোমালোকে ইয়াত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে ছাত্ৰ বা ছাত্ৰীৰ নাম অৰ্থাৎ তোমালোকৰ নামটো দিবা। গতিকে মই এক্স বুলি দিছোঁ, তোমালোকৰ নামবিলাক বহাই দিবা। তাৰপিছত তোমালোকৰ বৰ্তমান ক্লাছ তোমালোকে যিহেতু 8 গতিকে 8 দি দিবা। তাৰপিছত তোমালোকৰ বিদ্যালয়ৰ নামখন লিখিবা। মই এনে বুলি দিছোঁ, তোমালোকৰ বিদ্যালয়ৰ নামখন জিলাখনৰ নাম লিখি দিবা। তাৰপিছত তোমালোকে প্ৰশ্নটো সুধিছে ক্লাছ 9ত অনলাইন টিউশ্যন লোৱা হৈছেনে, যিবিলাকে ক্লাছ 9ত টিউশ্যন লৈছে মোৰ তাত তোমালোকে য়েছ বুলি দিবা, যদি লোৱা নাই ন' বুলি দিবা। তাৰপিছত তোমালোকে কি কৰিবা, য়েছ বা ন' যি হয় দি দিবা। তাৰপিছত সেইটো ইয়াত য়েছ দি দিলে হ'ল, য়েছ বা যদি লোৱা নাই ন' বুলি দিবা। তাৰপিছত নেক্সট কৰি দিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ প্ৰশ্ন আহিব, ইয়াত কি কৰা আছে প্ৰশ্নখিনি তোমালোকে চাই দিবা। ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান, মই এনচাৰখিনিও কৈ দিছোঁ, নেক্সট ক্লাছত তোমালোকে কৰিব পাৰিবা। এতিয়া তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব, তোমালোকে অপশ্যনটো দি দিবা 2000, মই এইটো দি দিছোঁ। তাৰপিছত তাৰপিছত তলৰ ফালে আহিবা, নৈৰ গুম্ফিত ৰূপ সাধাৰণতে দেখা যায়, বিটো দি দিছোঁ মই। তাৰপিছত দাহিমা আৰু অক্ষাংশৰ প্ৰথম ভিত্তিত মানচিত্ৰ অংকন কৰিছিল, বিটো তলমীয়া দি দিছোঁ, তোমালোকে শুদ্ধ উত্তৰটো দিবা। তাৰপিছত 1/10,000 এনেদৰে প্ৰকাশ কৰা স্কেল হৈছে, এইটো নিৰূপক ভগ্নাংশ। তাৰপিছত তোমালোকে এংলো অৰিয়েণ্ট কলেজ স্থাপন, ছাৰ সৈয়দ আহমেদ খান। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰা সময়, ফাৰুখ চিয়াৰ। তাৰপিছত কৰ্মানুসাৰে সজোৱা মোৱামৰীয়া বিদ্ৰোহ। তাৰপিছত হৈছে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ, মানৰ দ্বিতীয় আক্ৰমণ, ইয়াণ্ডাবু সন্ধি, তোমালোকে জানা প্ৰথম মোৱামৰীয়া বিদ্ৰোহ, তাৰপিছত মানৰ দ্বিতীয় আক্ৰমণ, তাৰপিছত ইয়াণ্ডাবু সন্ধি, ABC টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত মানৰ প্ৰথম অসম আক্ৰমণ সময়ত মান ৰজা আছিল বড়োপায়া, গতিকে শুদ্ধ উত্তৰ, গতিকে এইটো দিবা অপশ্যনত। 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল, মংগল পাণ্ডে, গতিকে তাত দি দিবা যিটো শুদ্ধ হয়। যিহেতু এইটো শুদ্ধ, মই শুদ্ধটো দি দিছোঁ, তোমালোক শুদ্ধখিনি দি আছোঁ, তোমালোকে মনত ৰাখিবা, পৰীক্ষাৰ ইম্পৰ্টেণ্ট হয়। কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হোৱা হৈছিল, ইয়াত অপশ্যনত এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ বা অধ্যায় অনুসূচিত আছে, ইয়াৰে যদি চাওঁ তেনেহ'লে 395টা, 22টা আৰু 12টা, অৰ্থাৎ অনুচ্ছেদ 95, 395টা আৰু অধ্যায় 22টা আৰু 12টা অনুসূচী। সংবিধান খচৰা কমিটিৰ অসমৰ সদস্যজন হ'ল ছৈয়দ মহম্মদ ছাদুল্লাহ। 12 নম্বৰ। 13 নম্বৰটো হৈছে কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰিছিল, 2009 চনত। কোন দেশত প্ৰথমে মৌলিক অধিকাৰ ধাৰণা জন্ম হৈছিল, সেইটো হৈছে আমেৰিকাত। তাৰপিছত আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত কিমান ছেকেণ্ড প্ৰয়োজন হয়, ইয়াৰ হৈছে 52 ছেকেণ্ড। তাৰপিছত তোমালোকে কি কৰি দিবা, ছাবমিটত ক্লিক কৰি দিবা। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে কি হ'ব, ইয়াত ভিউ স্ক'ৰ যিটো আছে তাত ক্লিক কৰি দিবা। ইয়াত চোৱা, যিহেতু মোৰ আটাইবিলাক শুদ্ধ হৈছে, গতিকে ইয়াত 30ৰ ভিতৰত 30 নম্বৰ তোমালোকে, অৰ্থাৎ মই পাই দিছোঁ। অৰ্থাৎ তোমালোকে কেই নম্বৰ পা, তোমালোকে যদি 28 নম্বৰ 27 নম্বৰ যিমান পোৱা তোমালোকে ইয়াত ওলাব। আৰু তোমালোকে কিমান মানে পঢ়া হৈছে তোমালোকে এই মক টেষ্টৰ জৰিয়তে বুজি পাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত জইন হ'বৰ বাবে হোৱাটছআপ নম্বৰটো দেখা পাইছা 9394628219, এই নম্বৰটোত তোমালোকে SMS কৰি গ্ৰুপত জইন হোৱা। ক্লাছ 8ৰ গ্ৰুপ এটা আছে, আৰু যিবিলাক ক্লাছ 9, তোমালোক যিটো 9 পাবা, 9ত টিউশ্যনৰ ব্যৱস্থা চলি আছে। ছাত্ৰ ছাত্ৰীসকল 199ত তোমালোকে 3 মাহৰ বাবে য'ত তোমালোকে 2খনকৈ ই বুক পাবা, লগতে সমাজ বিজ্ঞানখন প্ৰস্তুত কৰি থকা হৈছে, সেইখনো কম দিনত পাই যাবা তোমালোকে, অৰ্থাৎ 3খনকৈ ই বুক পাবা। আৰু লগতে তোমালোকে
তোমালোকে ক্লাছবিলাক লাইভ ক্লাছ পাবা আৰু লগতে তোমালোকে ৰেকৰ্ডেড ক্লাছো হৈ থাকিব, পিছত চালেও চাব পাৰিবা। গতিকে তোমালোকে প্ৰথমতে 199 তোমালোকে 3 মাহ লগতে এই দুখনকৈ ইবুক পাবা আৰু তাৰপিছত মাত্ৰ 99কে পে'মেণ্ট কৰিলে হ'ল। যদি একেবাৰে বছৰটো ল'ব বিচাৰে তেনে 499। ছাত্ৰছাত্ৰীসকল দুখনকৈ ইবুক লগতে আৰু এখন প্ৰস্তুত কৰি হৈছে 3খনকৈ ইবুক আৰু ইয়াৰ উপৰিও তোমালোকে 499ত বছৰটো টিউশ্যন কৰিব পাৰিবা, যিটো তোমালোকৰ অফলাইন টিউশ্যনত তোমালোকৰ এমাহতেই তোমালোকৰ 600-700 বা 500 টকা লাগে 12 দিনত, আৰু ইয়াত তোমালোকে এবছৰ পঢ়িব পাৰিবা মাত্ৰ 499। গতিকে তোমালোকে যদি ইচ্ছুক হয় তেনেহ'লে হোৱাটছআপ নাম্বাৰটোত SMS কৰি তোমালোকৰ নাম এড্ৰেছ দিয়া আৰু ক্লাছ টিউশ্যন কৰিম বুলি এটা SMS দিবা। তাৰপিছত তোমালোকে স্কেনাৰ এখন দিয়া হ'ব, তোমালোকে ডাইৰেক্ট পে' কৰাৰ পিছতে তোমালোকক গ্ৰুপত এড কৰাব আৰু তোমালোকে এডমিশ্যন লোৱা হ'ব। তাৰপিছত তোমালোকে ক্লাছবিলাক কৰিব পাৰিব। 1 এপ্ৰিলৰ পৰা আমাৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব। গতিকে ছাত্ৰছাত্ৰীসকল প্ৰথম ফেজত 100জন ষ্টুডেণ্ট লোৱা হ'ব। গতিকে তোমালোক এই 100জনত থাকিবৰ বাবে এতিয়াই তোমালোকে SMS কৰা। ঠিক আছে, নেক্সট এটা ক্লাছত লগ পাম।